আৰু সেনাপতি সৌমাৰ সিংহ মহাৰাজ আপোনালোকৰ মতামতৰ দ্বাৰাই এই পবিত্ৰ উত্তান ৰাজ্য মই কৰিষ্ঠা কওক মন্ত্ৰীবয় মহাৰাজ সকলোবিলাক সুশৃংখলাৰূপে হৈছেনে উত্তমৰ জন্মতিথি উপলক্ষে দুখীয়া দিন দৰিদ্ৰসকলক যথাযথভাৱে দান দক্ষিণা কৰিছেনে মন্ত্ৰীবয় মহাৰাজ মন্ত্ৰীবয় আপোনাৰ আশীৰ্বাদত সকলো কামে সম্পূৰ্ণ কৰা হৈছে উত্তমৰ জন্মতিথি উপলক্ষে দিন দৰিদ্ৰ সকলক 100 কৌটি মন্ত্ৰীবয় অ মহাৰাজ 100 কৌটি স্বৰ্ণ মুদ্ৰা দান কৰা হৈছে আৰু দান কাৰ্য এতিয়াও চলি আছে মহাৰাজ শুনি সন্তোষ পালো মন্ত্ৰীবয় মহাৰাজ সেনাপতি সৌমাই মহাৰাজ তোমাৰ সৈন্য পৰিচালনাৰ কাম সুশৃংখলাবদ্ধভাৱে হৈছেনে পুনৰ যক্ষৰাজে আমাৰ ৰাজ্য আক্ৰমণ কৰিবলৈ প্ৰস্তুত হৈছে নেকি মহাৰাজ সেনাপতি পৰাজয়ী যক্ষৰাজে পুনৰ আমাৰ ৰাজ্য আক্ৰমণ কৰিবলৈ ইচ্ছা নকৰে কৰাবে গতিকে মহাৰাজ সেনাপতি তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব বেশ কথা দূতৰ মুখেৰে শুনিবলৈ পাইছো সহকাৰী সেনাপতি তপনী সিংহই সৈন্য পৰিচালনাৰ কাৰ্যত কিছু দুখনীয় কাম হাতত লৈছে ইয়াৰ কিবা সংবাদ জানানে সেনাপতি মহাৰাজ সেনাপতি সেনাপতি তপন সিংহই সৈন্যবৰ্গৰ ওপৰত চলোৱা কঠোৰ শাসনৰ বিষয়টো আমাৰ অবিদিত নহয় তথাপি মহাৰাজ সেনাপতি আমি সেনাপতি তপন সিংহ আৰু সৈন্য বাহিনীৰ মাজত চলা মনোমালিন্য আঁতৰাবলৈ অশেষ চেষ্টা চলাইছো মহাৰাজ ধন্য ধন্য সেনাপতি সৌমাই মহাৰাজ। এইদৰে সৰু সৰু বিবাদবিলাক সমাধান কৰাৰ সৈন্য শিবিৰত মংগল সাধন কৰি থাকিবা কোনে মহাৰাজ সৈন্য শিবিৰত মংগল সাধন কৰিব সেনাপতি সৌমাৰে নে তপনী সিংহ আপুনি যাৰ ওপৰত প্ৰধান সৈন্য নিয়ন্ত্ৰণৰ ভাৰ অৰ্পণ কৰিছে ভাবিছে নেকি মহাৰাজ তেওঁৰ দ্বাৰা সৈন্য পৰিচালনাৰ কাম মংগল ফল বুলি এয়া তোমাৰ কেনে ব্যৱহাৰ ৰজাৰ বিনা অনুমতিত উপস্থিত হৈ কি উদ্দেশ্যত তুমি মোক দোষাৰোপ কৰিছা দোষাৰোপ কৰাৰ মোৰ কোনো অধিকাৰ নাই মাথো অধিকাৰ আছে সহকাৰী সেনাপতি হিচাপে ভৱিষ্যত উত্তন ৰাজ্যৰ বিষয়ে মহাৰাজক অৱগত কৰা তুমি কি জগতৰ হত্যাকৰ্তা নেকি তপন ভৱিষ্যত উত্তন ৰাজ্যৰ ভাগ্যফল গণনা কৰি মহাৰাজক কি কৰিবা ৰব সৌমাই তপন সিংহ কি হ'ব ভৱিষ্যত ভাগ্য চক্ৰই উত্তান ৰাজ্যৰ মহাৰাজ এই সময়ে ৰাজ্যৰ অমংগলৰ কাৰণে যি ষড়যন্ত্ৰ কৰিছে ঘটনা সেই কথা মই ভালদৰে জানো মহাৰাজ আপোনাক হত্যা কৰি আপোনাৰ ৰাজ সিংহাসন ল'বলৈ অশেষ চেষ্টা চলাইছে ইমান অসত্য কথা মহাৰাজৰ আগত প্ৰকাশ কৰিছা শুনা তপন সিংহ এই জগতত যদি ধৰ্ম আছে মই কেতিয়াও দোষী নহওঁ মনত ৰাখিবি পাপী তপন সিংহই মিছা প্ৰতাৰণাৰ পাপত চিৰদিন বাস কৰিব নৰক যন্ত্ৰণা মহাৰাজ কৰিছেনে বিশ্বাস আপুনি উপযুক্ত প্ৰমাণ দিব পাৰিব তপন পাৰি মহাৰাজ নিশ্চয় পাৰি এইফালে আহিব ধৰিছে তেওঁ সুধিলে আপুনি সকলো গম পাব কেইবাহেতু অকস্মাতে উপস্থিত হলা ৰাজসভাত ৰাণী উদ্দেশ্য অতিকে মহান আপুনি ৰাজদণ্ড হাতত লওক দয়া মায়া বিসৰ্জন দিয়ক আৰু অপৰাধীসকলক উচিত দণ্ড দিবলৈ সাজু হওক উত্তেজিত নহবা ৰাণী কোৱা কি হৈছে তোমাৰ কাক মই দণ্ড দিব লাগে মহাৰাজ ৰাণী আপুনি সৌমাৰক
ৰাজ্যৰ প্ৰধান সেনাপতি বুলি বিশ্বাস কৰিছিল। কিন্তু সেই সৌবাৰে যে চৈধ্য ৰাজক লগত লৈ আপোনাক হত্যা কৰিবলৈ মানে ষড়যন্ত্ৰ ৰচিছে। মহাৰাজ, মই যে আজি একেবাৰে হতজ্ঞ হৈ পৰিছো। এক বিন্দু মাত্ৰ মোৰ ওপৰত কিয় অভিযোগ সঁচা হ'লহেঁতেন। অৰুণানী, অৰুণানী, মই যে আপোনাক মাতৃৰ দৰে জ্ঞান কৰো। তেনেস্থলত কিয় কিয় আপুনি মোৰ ওপৰত মিছা অভিযোগ জাপি দিছে? কিয় অৰুণানী, কিয়?